সেই পিয়ন আজি হৈছে 15 তাৰিখ আৰু ছানডে আৰু আজি হৈছে এডি আৰু এক্সাম আৰু মই এক্সাম দিয়া নাই, মই দিছোঁ ষ্টলখন কাৰণ এক্সামটো এনেও পাছ কৰিব নোৱাৰে বুলি জানোৱেই, তো এক্সাম দিয়া নাই। তো সকলোকে শুভেচ্ছা থাকিল যিসকলে এক্সাম দিছে। আৰু মই একেবাৰে 4টা বজাত উঠিয়ে গোটেই কাম কৰিছোঁ যাতে মোৰ কামবিলাক সোনকালে হয়। আৰু ষ্টুডেণ্টবিলাক আহি গ'ল, 7টাৰ পৰাই ষ্টাৰ্ট হৈ গৈছে, মানুহ ইমান আহিছে। কিন্তু দোকানত হ'লে মানুহ খোৱাও একদম কম, কাৰণ আমাৰ ইয়াতে ছোৱালী বেছি পৰিছিলে। আপোনালোকেতো জানেই ছোৱালীবিলাকে মানে বাহিৰত আহিলে ইমান নাখায়, আমিও নাখাওঁ বাৰু, কিন্তু ল'ৰাবোৰে অকণমান খায় বাৰু। আৰু সেনেকৈ ৰখি মানে যেতিয়া অকণমান টাইম ৰখিবলগীয়া হ'ল, যিটো টাইমত এক্সাম হৈ আছিল তেতিয়া বহুত বেছি গৰম পৰিছিলে আৰু কি কৰিম টাইম পাছ কৰিছিলোঁ। তাৰপিছত এক্সাম শেষ হোৱাৰ টাইমতে একদম ধুমুহা বতাহ আহি গ'ল আৰু আমাৰ বিজনেছ একেবাৰে ফ্লপ হৈ গ'ল। তো এনেকুৱা বিজনেছত লাভ লোকচান চলি থাকিব। তো আজিকালি বাই বাই।